प्रथम कथा आमी राइजर हो पेलाय आमी समाजर किछुमान गुरुत्वपूर्ण दायित्व बहन करि आइछु सामाजिक क्षेत्र कोनो सरकार कोनो दल कोनो राजनीतिक कथात आमी नाइ और आमार निजर निजर परिचय आछे समाजखনৰ बहुत कथात आमी जड़ित সেইকাৰণে হয়তো মাতিছে কোনবা অহা নাই কোনবা আহিছে সেইটো পিছৰ মই যেটো নাছিলো মই কালি ৰাতি আহি পাইছো উত্তৰাখণ্ডৰ পৰা আৰু এটো কাৰণে মই পাটিয়ালে যোৱা প্ৰগ্ৰাম কেনসেল কৰি মই আহিলো ইয়ালৈ যাতে আমাৰ কথাখিনি তেওঁলোকে জানে তেওঁলোকে কি ক'ব খুজিছে সেইটো পিছৰ কথা কিন্তু আমি কি ক'ব খুজিছো আমি কি বিচাৰিছো আমি ইয়াৰ উচিত ন্যায় বিচাৰিছো আৰু ইয়াৰ যে দীঘলীয়া যাতে এই আৰু টানি দীঘল নকৰে তেওঁলোকে আমাক কৈছে আজি প্ৰচাৰে কৈছে তেখেতে যে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে দুখী খাই যাব নোৱাৰে বাকিনি ইয়াৰ পিছত যিখিনি ন্যায়ালয়ে ন্যায় বিচাৰটো দিব আৰু আমাৰ যিখিনি চাৰ্জশ্বিট হ'ব সেইটো খুব ষ্ট্ৰং চাৰ্জশ্বিট হ'ব আৰু দুখী যাতে কোনো কাৰণ খাই যাব নোৱাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ এটা চিন্তা আছিল যে কিয় ছিংগাপুৰৰ তেওঁলোকে আনিব পৰা নাই ইতিমধ্যে তেওঁলোকে আমাক কৈছে যে 7জন আহিলে 11জনৰ ভিতৰত এজন এতিয়ালৈকে অহা নাই তেওঁ ছিংগাপুৰ চিটিজেনশ্বিপ আছে ৱাজিদ আহমেদ তেওঁ তাৰ ফৰ্মেলিটিজ কৰাৰ পিছত তেওঁ আহিবলৈ বিচাৰি আছে কিন্তু আৰু 3জন তিনিগৰাকী কাইলৈ আহি আছে গতিকে 11জনৰ ভিতৰত আমি 10জন পাম তেওঁলোকে ষ্টেটমেণ্ট লৈছে তেওঁলোকে কি ষ্টেটমেণ্ট দিছে সেইটো তেওঁলোকে আমাৰ আগত কোৱা নাই তেওঁলোকেতো নিজৰ প্ৰাইভেচিৰ কাৰণে আমাক কোৱা নাই কিন্তু প্ৰত্যেকৰ পৰা বেলেগে ক্ৰছ চেক কৰি প্ৰত্যেকৰ পৰা তেওঁলোকে শুনিছে তেওঁলোকৰ কথা আৰু আমি পৰামৰ্শ এইটোৱে দিছোঁ যে আমাৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ যিসকল এতিয়া ব্যাকুল হৈ আছে কথাটো জানিবৰ কাৰণে যে চৰকাৰে কি ষ্টেপ ল'ব চৰকাৰ কিপিং আছে কিন্তু আমাৰ যিটো SIT গঠন কৰিছে তেওঁলোকে আমাক কৈছে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম আমাৰ এতিয়ালৈকে 50জনৰ অধিক সাক্ষী আমাক সাক্ষী দিছে আৰু ছিংগাপুৰৰ সকলোৰে আমি লৈছোঁ ৱাজিদ আলীৰ বাহিৰে তেওঁ আহিম বুলি কৈছে গতিকে তেওঁলোকৰ বক্তব্য আমি ৰাখিছোঁ আৰু ভিডিঅ'বিলাক যে আহি আছিল বেলেগ এতিয়া তেওঁলোকৰো যিকেইজন আহিছে ছিংগাপুৰৰ পৰা তেওঁলোকৰ ভিডিঅ' লৈছে অমৃত প্ৰভাই যিটো ভিডিঅ' আছিলে যিখিনি সেইখিনি ভিডিঅ' লৈছে এই গোটেই ভিডিঅ'খিনি এতিয়া এডিট কৰি তেওঁলোকে ষ্টৰি লাইনটোত কি কথা যে তেওঁলোকৰ কনস্পিৰেচি আছিল নেকি আৰু বি দিয়া হৈছিল নেকি এই গোটেই কথাবিলাক তেওঁলোকৰ এই ফৰেনচিক টেষ্টে যিটো ক'ব আমি কৈছোঁ আমাক সেইবিলাক আমি জানিবলৈ নিবিচাৰোঁ আমি VCI কি দিছে ফৰেনচিকে কি সেইবিলাক আমাক নক'ব সেইবিলাক আপোনালোকে জানে কিন্তু আপোনালোকে উচিত ন্যায় দিবৰ কাৰণে অসমৰ লাখ লাখ জনসাধাৰণৰ উদ্বিগ্নতাক আপোনালোকে প্ৰশমিত কৰিবৰ কাৰণে আপোনালোকে 90 ডেজৰ ভিতৰত এনেকুৱা এটা ষ্ট্ৰং চাৰ্জশ্বিট দিয়ক যাতে দুখী খাৰি যাব নোৱাৰে ছিংগাপুৰৰ পৰা আজি মেইল আহিছে বুলি তেখেতসকলে জনালে আৰু ছিংগাপুৰলৈ এটা দল যাব সেই কথাটো তেওঁলোকে জনাবলৈছে এইখিনি অগ্ৰগতি হৈছে বুলি আৰু সেইটো ভাবিছোঁ আমি অলপ সন্তোষজনক কথা বুলি আমি অনুভৱ কৰিছোঁ অফিচাৰ নাম পঠাই দিছে দলটোৰ আৰু সেইটো এটা পজিটিভ কথা নাই আমি লিখিতভাৱে তেওঁলোকক দিছোঁ যে আমাক কোনো আপোনালোকে প্ৰতিবেদন দেখুৱাৰ কথা নাভাবিব এইটো আমাৰ ৰাইটো নাই এইটো চাবৰ কাৰণে আমাৰ দৰকাৰো নাই সেইটো কথা আপোনালোকৰ আইনৰ ক্ষেত্ৰত যিটো হয় আপোনালোকে আইনে কৰিব এইখিনি আৰু সেইখিনি তেওঁলোকে আমাক দেখাবও খোজা নাই আমাক ক'বও খোজা নাই তেওঁলোকে এতিয়ালৈকে যিখিনি আচল গোটেই প্ৰব্লেমটো আছিলে ছিংগাপুৰত হোৱাৰ কাৰণে এওঁলোকৰ দলটো এতিয়ালৈকে যাব পৰা নাই আৰু এইটো কমিশ্যনাৰ তেওঁলোকৰ এটৰ্নি জেনেৰেলৰ থ্ৰুদি এইটো গোটেই তেওঁলোকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো এইটো কৰি আছে আৰু অতি সোনকালে তাৰ কিছু ৰিপৰ্ট আহিছে ছিংগাপুৰৰ এতিয়াও তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰি কিছু ৰিপৰ্ট পাইছে কিছু আহি আছে আৰু এইটো এটা থ্ৰু প্ৰচেছৰ মাজত হ'ব পাৰে কাৰণ আমাৰ ৰাইট নাই আমি যাব খুজিলেও তাত যাব নোৱাৰোঁ কাৰণ আমি তাত কোনো ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ সেইটো পলিচিয়ে নকয় আমি গৈ পেলাই তাত ঘূৰি আহিব লাগিব আমি নিদিয়ে তেওঁলোকে গতিকে যিহেতু তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে ছিংগাপুৰৰ লগত এটা চুক্তি আছে ইতিমধ্যে তেওঁলোকে এইটো খুব ছফ্টলি তেওঁলোকে গোটেই কথাটো চাইছে আৰু আমাক যিখিনি বিচাৰিছোঁ দি আছে আৰু অতি সোনকালে আমি যিটো বিচাৰিছোঁ আমাৰ কেইজনমান মানুহ স্পট ভেৰিফিকেশ্যনৰ কাৰণে হোটেলত কি হৈছিলে ক'ত কেনেকৈ আছিলে এলকহলৰ কি কথা কি বতৰা সেইখিনি গোটেই তাত গৈ পেলাই তেওঁলোকে যিহেতু পেৰেলেল তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে বুলি কৈছে এই সমগ্ৰ ঘটনা তেওঁলোকে যে আমাক যিবোৰ কথা কৈছে মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকৰ আগত কৈছে সাংবাদিকৰ আগত ইতিমধ্যে ইয়াৰ 90% কথা কৈছে প্ৰায় 10% কিছুমান কথা আমাক কৈছে আৰু এই কথাটো চবেই কৈছিলে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাব লাগে কিন্তু আমি জানো যে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয় এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটো তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলিমেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটো তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে গতিকে সমান্তৰালভাৱে ইডিয়ে সমগ্ৰ ব্যৱস্থাটো তদন্ত কৰিব দ্বিতীয়তে আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে সেইখিনি ছিংগাপুৰ আৰক্ষীয়ে সমান্তৰালভাৱে কৰি আছে আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CID লৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে গতিকে 2 দিনতে সেই অনুমতিটো পাব আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে
এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল কোনোবাৰ কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি সেই এংগুলটো তেওঁলোকে চিন্তা কৰিছে নিশাৰ ভাগত ঘটনা আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো আৰু এই কথাটো নহয় আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে আমি নাজানো যে আমাক বহুতে আমাক বিশেষজ্ঞ বুলি কৈছে বিশেষজ্ঞ বুলি নহয় আমিও নাজানো হয়তো মই ভাবিছোঁ মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ হয়তো মোক সেইবাবে মাতিছিল মোৰ নিচিনা আপোনালোকেও কৰিছে সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ আমি মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ য'তে সৰু তথ্য পাবলৈ আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছোঁ সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ আৰু কিছু তথ্য আছে যিবোৰ তথ্য মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SITৰ সন্মুখত আজি এই কথা ক'বলৈ সুতাব হৈছে আমি SITৰ ওচৰত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ এতিয়া কোৱা হৈছে ভাল এতিয়া আমাৰ মাজত সদায় ভুল বাতৰি ওলায় ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনো মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায় কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্ত অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখত আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত জুবিনৰ পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰতে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি কথা আমাৰ পৰা কিছু পৰামৰ্শ লৈছে মই বিভিন্ন পৰামৰ্শ দিছোঁ মই পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নল'লে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আমি এটা কথা কৈছোঁ যে ষ্ট্ৰং চিট যেহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজৰ ঘটনা গোটেইখিনি জানিব বিচাৰিছে ৰাইজে আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিউজ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে আৰু আমি কৈছোঁ যে 90 ডেজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব এতিয়া তদন্ত এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁলোকে হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ আমাকতো ক'লে নহ'ব আমি